আৰু বলক আজিৰ দিনটো আৰম্ভ কৰোঁ। এয়া দেখিছেনে ৰাতিপুৱাতে সোমাইছোঁ পাকঘৰত, বোলো ব্ৰেকফাষ্টটো কৰি লওঁ আৰু আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। এয়া পিঁয়াজ অকণ ভাজি, ভাতকেৰেলা, আলু, অকণমান বেঙেনাও আছে তাতে, তেনেকৈ বহাই দিছোঁ। একদম চিম্পুল শুকান ভাজি এখন, আৰু এইফালে বুটৰ দালি অকণ চম্ভাৰ মাৰোঁ, পাঁচফোৰণ, তাতে পিঁয়াজ আৰু তাতে অকণমান দি দিছোঁ মই বিলাহী, আদা নহৰু এইবিলাক কাটিবলৈ সময় নাছিলে, গতিকে এনেকৈয়ে চম্ভাৰ মাৰি বুটৰ দালিখন বোলো ৰুটিৰ লগত খাওঁ। আৰু তাতে অকণমান পনীৰো কাটি দিছোঁ, মানে এইটো নিজা কথা আৰু মই এনেকৈ সহজভাৱে বনাইছোঁ। অকণমান হোৱাৰ আগে আগে ঘিউ দি দিছোঁ। আজি অকণমান লৰালৰি, মানে ভাবিছিলোঁ ব্ৰেকফাষ্ট নকৰি একে ভাতেই খালোঁহেঁতেন, কিন্তু ৰাতিপুৱাৰ ভোকটো মানে সামৰিব নোৱাৰোঁ, গতিকে এয়া আৰু এওঁকতো দিবই লাগিব, গতিকে ৰুটি আৰু এনেকৈ খাবলৈ লৈছোঁ। এওঁক বহাই লৈছোঁ, তাৰপাছত এইখন মোৰ প্লেট অকণমান দেখাই দিছোঁ। আৰু বলক ধুনীয়াকৈ খাই লওঁ। আৰু তাৰপাছতে দুপৰীয়াৰ ভাত বনাই ক'লৈ নোযাওঁ অকণমান দেখাওঁ বাৰু। আজি বিশেষকৈ বহুত দেৰিয়ে হৈ গ'ল। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে ৰাতি 9টা। এতিয়া লৈছোঁ মই মাছ বনাবলৈ লৈছোঁ, মানে মোৰ আজি অকণমান লৰালৰিও, এফালে যাবও লাগিব। একদম সহজতে বনাম, ভোলেদি বনাম। ভোল আৰু আলু লৈছোঁ, এটা পিঁয়াজ লৈছোঁ, একদম চিম্পুল মেথডত বলক আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। মোৰ যোগাৰ পাতি হৈ গ'ল, কিন্তু মই অকণ সোনকাল কৰিব খুজিছোঁ, সেইকাৰণে এইখিনি এনেই সিজাই ল'ব নালাগে যদিও মই আজি সিজাই ল'ম, তেতিয়া পটককৈ হ'ব। ইফালে যাম বুলিও ভাবিছোঁ, আৰু ইফালে বতৰটো একে ক'লা মেলা কৰি আহিছে। কি কৰোঁ, মানে যাব পাৰোঁৱেই নে নোৱাৰোঁ, চিন্তাই লাগে। তথাপিও ভাতৰ পৰা আজৰি হৈ লওঁ, এইখিনি মই সিজাই লৈছোঁ। আৰু এয়া ভোল আৰু আলু সিজাইছোঁ দেই। নিমখ দি সিজাম, নহ'লে আকৌ পানী পানী লাগে বস্তুখিনি, ভিতৰত নিমখটো সোমালেহে ভাল লাগে। আদা লৈছোঁ, এয়া আদা দেখিছেনে বাৰু, আদা লৈছোঁ, দুটামান কাজু, পিঁয়াজ, আৰু এয়া হৈছে বিলাহী। ইয়াত কাজুৰ ঠাইত পোস্তদানা দিলেও হয়, মই এতিয়া তিয়াই নথলোঁ কাৰণে এনেকৈয়ে লৈছোঁ। এইখিনি মই ইয়াতে ধনিয়া, জলকীয়া সকলো দিব পাৰি, মই পিছে মায়ে খাবৰ কাৰণে দিয়া নাই। এনেকৈয়ে এইটো পেষ্ট এটা বনাই ল'ম। আৰু এটা বস্তু দিব থাকি গ'ল, মই ইয়াতে এচামুচ দৈ ব্যৱহাৰ কৰিম, তেতিয়া ভাল লাগে ইয়াৰ হেৰিটো। মোৰ এইখন আচলতে টেঙাও নহয় জ্বলাও নহয়, যিখন মই মাছৰ আঞ্জা বনাবলৈ লৈছোঁ। এয়া দৈ অকণ দি দিছোঁ। আৰু ব'লক প্ৰথমতে মাছ কেইপিচ ভাজি লওঁ, সম্পূৰ্ণ নেদেখাওঁ, অকণমান দেখাইছোঁ বাৰু। আৰু এনেকৈ মই গোটেইখিনি মাছ ভাজি ল'লোঁ। আৰু মাছত দিয়া মছলাখিনি মই এনেকৈ ঘুটি লৈছোঁ, জিৰা, ধনিয়া, হালধি, নিমখ, ইমানেই। জিৰা, ধনিয়া, হালধি, নিমখ সকলোবোৰ লৈছোঁ, অকণমান পানী দি ঘুটি থ'ম। এতিয়া বনাই লোৱা পেষ্টটো তেলতে দি দিছোঁ। জাৰটোত লাগি থকাখিনি পানীৰে ঘুটি দি দিছোঁ। মই নিমখ ব্যৱহাৰ কৰিছোঁ সোনকালে সিজিবৰ কাৰণে। আৰু মোৰ পাচলিখিনিও সিজি গৈছে। আৰু এতিয়া মই ইয়াতে দি দিছোঁ এয়া মছলাখিনি, আৰু পাচলিখিনি মই টুকি পেলাই থৈ দিছোঁ পানীৰ পৰা। আৰু মছলাখিনি ভজা যোৱাত তাতে দি দিলোঁ মই পাচলিখিনি, একদম ইজি, পটককৈ হৈ যায় এই আঞ্জাখন, খাবলৈও কিন্তু বহুত টেষ্টি হয়। এতিয়া মই সেয়া পাচলি সিজোৱা পানীখিনি তাতে দি দিছোঁ। আৰু এয়া দেখিছেই নহয় কিমান ইজিলি হৈ গ'ল। আঞ্জাখন উতলি অহাত তাতে মই দি দিলোঁ মাছ কেইপিচ, আৰু ভালকৈ উতলাই দিলোঁ, আৰু দুটামান জলকীয়াও গোটা গোটাকৈ পেলাই থ'লোঁ। যোনে খাই সি ভাঙি ল'ব, বৰ টেষ্টি লাগে। এইখন খুব টেঙাও নহয়, খুব জ্বলাও নহয়, এনেকুৱা এখন আঞ্জা, খাবলৈ কিন্তু বহুত টেষ্টি। আৰু ৰ'ব বৰষুণ এজাক আহিল, তাকো দেখাই দিওঁ। আৰু লৰালৰিকৈ ভাতকেইটা খাই ওলাই আহিছোঁ এফালে। ক'লৈ আহিছোঁ কি কথা নেক্সট ভিডিঅ'ত দেখাম বাৰু। আজি ইমান লৰালৰি হৈছে, এতিয়া 9টাই বাজি গ'ল। আপোনালোকে আকৌ নহ'লে দেৰি হ'লে ভিডিঅ'টো নাচাবও, আপোনালোকে চালে ভাল লাগে, মৰম দিলে একচুৱেলি ভাল লাগে, এই কষ্টখিনি সাৰ্থক হোৱা নিচিনা লাগে। এয়া চাওকচোন, শিলিখা এটা মুখতে খাই আহি আছোঁ, কাৰণ ভাতকেইটা খায়েই ওলাইছোঁ। আৰু বৰষুণ জাকৰ কাৰণে অকণমান দেৰিয়ে হ'ল। আৰু গুৱাহাটীৰ ৰাস্তাবিলাকত এনেকৈ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, ব্ৰিজবিলাকৰ, গতিকে আহোঁতে মেলোঁতে অকণমান সময়টো হাতত লাগেই। আৰু এই যে সেউজীয়াখিনি বৰ ভাল লাগে, এইখিনি এতিয়াৰ সেউজীয়া নহয়, একে সৰুৰে পৰা দেখা সেউজীয়া। আৰু তেন্তে আজিলৈ আহোঁ।